এয়া বনাম মই আজি কুকুৰা মাংস কুকাৰত বনাম। বিলাহী, পিঁয়াজ, আলু আৰু আদা নহৰু আৰু এটা নহৰু গোটা নহৰু। এতিয়া কুকাৰটো গৰম হৈ আছে। ইয়াত মই হালধি, জিৰা, নিমখ, তেল, মছলা মানে চব সানি থৈছোঁ আদা নহৰু দি। ইয়াত মই দিম তেল। এতিয়া মাংসখিনি ঢালি দিব, অলপ লৰাই দি এতিয়া ঢাকনখন ওপৰতে দি সিজিবলৈ থ'ম। আমি ৰাতিপুৱাই গৈ গাড়ী লগাই দিম আৰু অলপমান আলু এইফালে আমাৰ বনাব আমদালিটো, পিঁয়াজ দি ভাজিব। এইফালে আমদালিটো বনাই আছে মায়ে। এইফালে হৈ আছে লোকেল চিকেন আৰু এইফালে হৈ আছে আমদালিটো। লাচত না খাব লাগে ন? ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে। আমদালিটো খালে বহুত বেমাৰৰ কাৰণে নিবাৰণ হৈ থাকে। এতিয়া সেইকাৰণে মাজে মাজে খাব লাগে মানুহে। এতিয়া দিছোঁ ৰেচিপি দিব নাই ন, কেঁচুৱা আছে ঘৰত, দিলেতো খেলে খতম হ'ব আৰু। এখন কলিজা আমাৰ ববাই আকৌ শহুবুঢ়াই মানে কলিজা খাইহে ভাল পায়, সেইকাৰণে এক্সট্ৰাকৈ ববালৈ থ'ব লাগিব। ল'ব লাগে, আপোনালোকে নিজে ভাবি চাওকচোন বাৰু। আগতীয়াকৈ সেইকাৰণে থৈ দিছোঁ ভাগি যায় বুলি। মাংসটো খাব নোৱাৰে ন, বয়স হৈ আহিছে যে, সেইকাৰণতে কলিজাখন থৈ দিছোঁ বাচি। এতিয়া মই অলপমান পানী দি দিম। মানুহ সৰহ যে পানী অকণ বেছিকৈ দিছোঁ, মানে লোকেল মাংস বুলি ক'লে জোলে খাব লাগে ন, তেতিয়াহে ভিটামিন পাব। আৰু আজি আলহীও মতা হৈছে মানে সেইকাৰণে। এতিয়া কুকাৰৰ ঢাকন মাৰি দিলোঁ। এয়া মাংস উতলি আছে। এয়া মাংসৰ আমাৰ হৈ গ'ল আমদালিটো। এইকণ মানুহজনক টেষ্ট কৰিবলৈ দিওঁ, কেনেকুৱা আছে ক'বা দেই। চাহ মুখখন দেখাই দিয়া, কেনেকুৱা হৈছে? বঢ়িয়া, ভাল লাগিছে। মাহঁতে তুমি কোৱা কিমান কেনেকুৱা লাগিছে?